নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো। আৰু এই ভিডিঅ' ক্লাছটোত তোমালোকৰ বাবে খুব এটা ইম্পৰ্টেণ্ট লং কুৱেশ্যন প্ৰি বৰ্ড এক্সাম আৰু HSLCৰ কাৰণে তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ নামৰ লেচনটোৰ পৰা ইণ্ডিয়ান ডেমক্ৰেচিৰ পৰা লৈ আহিছো। আৰু প্ৰশ্নটো ইয়াত যিধৰণে দেখুওৱা গৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ লিখা। এই প্ৰশ্নটো HSLCৰ পাৰ্সপেক্টিভৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তোমালোকৰ সম্পূৰ্ণ ভাৰতীয় গণতন্ত্ৰ ইণ্ডিয়ান ডেমক্ৰেচিৰ এণ্টায়াৰ লেচনটোত যদি আমি কিবা শিকিবলগীয়া বিষয়বস্তু আছে তেনেহলে হৈছে এই প্ৰশ্নটো। এইটো প্ৰশ্ন বহুত বেছি কমন হয় মানে। গতিকে আজিৰ এইটো ক্লাছ তোমালোকে সম্পূৰ্ণ শেষলৈকে চাবা। তোমালোকক এই যিটো প্ৰশ্ন যে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত আমাৰ যিখন সংবিধানৰ প্ৰিএম্বল, তোমালোকক মই অলৰেডি ভাৰতীয় গণতন্ত্ৰ লেচনটো পঢ়োৱাৰ সময়ত মই বুজাই আহিছিলো। আমাৰ যিখন প্ৰিএম্বল, আমাৰ সংবিধানৰ প্ৰস্তাৱনা, সেই সংবিধানৰ প্ৰস্তাৱনাৰ সংবিধানৰ কমপ্লিট ছবিটো সংবিধানৰ আমাৰ কমপ্লিট কনষ্টিটিউশ্যনখনৰ যিটো ইমেজটো সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে। এতিয়া কেনেধৰণে প্ৰতিফলিত হৈছে নতুবা আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আমি এই কথাটো যদি জানি যাওঁ তেনেহলে আমি এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ আৰামছে পৰীক্ষা লিখি থৈ আহিব পাৰিম। অ'কে, চ' ইয়াৰ আনচাৰটোত মন কৰা। আৰু এটা কথা মন কৰিবা, আনচাৰটো মন নকৰাৰ আগতে পৰীক্ষাত প্ৰশ্নৰ উত্তৰটো কৰাৰ আগতে প্ৰশ্নটো ভাল ধৰণে পঢ়ি চাবা। যদি তোমালোকে প্ৰশ্নটোৱে ভাল ধৰণে বুজি নোপোৱা তেনেহলে তেতিয়া তোমালোকে তাৰ আনচাৰটো কেনেধৰণে কৰিবা, অলপ মনত থাকিলেও লিখিব ডাইৰেক্ট নাযাবা। তোমালোকে আগতে প্ৰশ্নটো বুজি ল'বা। তোমালোকৰ বহুখিনি ষ্টুডেণ্টে আমাক এটা কথা কৈ থাকে যে আমি 5-6টা পেজলৈকে লিখো কিন্তু নম্বৰ কিয় নানো। চোৱা, প্ৰশ্নটোত যিটো কথা সুধিছে সেই কথাটো নিলিখি যদি তুমি বেলেগৰ কিবা এটা কথা তাত লিখি থাকা, পৰীক্ষাত তুমি 7 পেজ 8 পেজ বাদ দিয়া 1 পৃষ্ঠা বহি লিখি দিলেও তোমালোকে তাত নম্বৰ তুলিব নোৱাৰা, হয়নে? গতিকে তোমালোকে এটা কথা মনত ৰাখিবা, পৰীক্ষাত প্ৰশ্নটো কৰাৰ আগতে প্ৰশ্নটো ভাল ধৰণে পঢ়ি চাবা। প্ৰশ্নৰ উত্তৰটো কৰাৰ আগতে প্ৰশ্নটো ভাল ধৰণে পঢ়ি চাবা, ঠিক আছে? আৰু কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি সমাজ বিজ্ঞান বিষয়টো টান পোৱা, যদি আমাৰ ফালৰ পৰা আছামিজ নতুবা ইংলিছ মিডিয়ামৰ কোনোবা ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞান বিষয়টো সম্পূৰ্ণৰূপে পঢ়ো বুলি ভাবা তেনেহলে তোমালোকে ডেছক্ৰিপশ্যন চেক কৰিবা, নতুবা ইয়াত হোৱাটছএপ নাম্বাৰটো যে দিয়া গৈছে ইয়াত তোমালোকে ফোন কৰি নতুবা মেছেজ কৰি তোমালোকে কমপ্লিট ছাবজেক্টটো আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িব পাৰিবা। তাত তোমালোকক প্ৰত্যেকটো লেচন ভাল ধৰণে বুজোৱাৰ লগতে পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় যিখিনি MCQ লগতে যিখিনি কুৱেশ্যনছ সেইবিলাকৰ আনচাৰ তোমালোকক ডিছকাশ্যন কৰাই থৈ দিয়া হৈছে। গতিকে কোনোবা ছাত্ৰ বন্ধুৱে যদি পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, যদি সমাজ বিজ্ঞান বিষয়টো টান পোৱা তেনেহলে আমাক যোগাযোগ কৰা, তোমালোকক আমি সম্পূৰ্ণৰূপে সহায় আগবঢ়াম। ভাৰতবৰ্ষৰ সংবিধানৰ আদৰ্শ সংবিধানৰ প্ৰস্তাৱনাত অতি ভালদৰে প্ৰকাশ পাইছে। ষ্টাৰ্টিংটো তোমালোকে এনেকুৱা ধৰণে কৰিবা। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা হ'ল সংবিধানৰ পাতনি। ভাৰতৰ সংবিধানৰ মূল বিষয়বস্তু তথা সংবিধানখনৰ প্ৰস্তাৱনাত প্ৰকাশ পাইছে। অৰ্থাৎ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনত, আমাৰ সংবিধানখনত যিমান কথা আছে, যিমান বিষয়বস্তু আছে, আমাৰ সংবিধানৰ যিটো মূল, সেই মূলটো আমাৰ সংবিধানৰ যিখন প্ৰস্তাৱনা, সংবিধানৰ আমাৰ যিখন প্ৰিএম্বল নতুবা প্ৰস্তাৱনা, তাত অতি ভাল ধৰণে প্ৰকাশ পাইছে। তোমালোকে ষ্টাৰ্টিংটো এনেকুৱা ধৰণে কৰিবা। প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলিও অভিহিত কৰা হয়। আৰু এই ৱৰ্ডকেইটা তোমালোকৰ কিতাপখনতে আছে। ইয়াত যে কেইটামান ৱৰ্ড কোৱা হৈছে, আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি, এই ৱৰ্ডকেইটা তোমালোকৰ কিতাপখনতে আছে। গতিকে কিতাপখনৰ পৰা ইয়ালৈ কপি পেষ্ট কৰা হৈছে। সংবিধানৰ প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানৰ আদৰ্শ আৰু লক্ষ্য। প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰি দিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ আৰু সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই হৈছে সংবিধানৰ আঁৰত থকা শক্তি। আমাৰ যিখন সংবিধানখনৰ যিখন প্ৰিএম্বল, যিখন প্ৰস্তাৱনা, তাত ষ্টাৰ্টিংটো হৈছে আমি ভাৰতীয় জনসাধাৰণে বুলি কৈছে। ষ্টাৰ্টিংটো তোমালোকে মন কৰিবা, কিতাপত প্ৰিএম্বলখন যে আছে তাত মন কৰিবা, তাত আমি ভাৰতীয় জনসাধাৰণে বা জনগণে বুলি তাত আৰম্ভণিটো হৈছে। আৰু শেষত এইটো কথা উল্লেখ আছে যে সংবিধানখন আমাক নিজকে গিফ্ট কৰিছো, এনেকুৱা ধৰণে প্ৰিএম্বলখনত মানে প্ৰস্তাৱনাখনৰ শেষলৈ আছে। তোমালোকে প্ৰস্তাৱনাখন মন কৰাচোন কিতাপত, তাতে গোটেইখিনি কথা অন্তৰ্নিহিত হৈ আছে। মানে চোৱা, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত তোমালোকক পৰীক্ষাত যদি দি দিয়ে তেনেহলে ইয়াত দিব তোমালোকক 4 মাৰ্কছ। কিমান দিব বুলি ক'লো? 4 মাৰ্কছ। এতিয়া 4 মাৰ্কছৰ কাৰণে তোমালোকে এইটো প্ৰশ্ন যদি এনেকুৱা ধৰণে আহি যায় আৰু এইটো প্ৰশ্ন বহুত বেছি কমন হয়, তোমালোকে ষ্টাৰ মাৰ্ক এটা দি ল'বা দেই এই ভাৰতীয় গণতন্ত্ৰৰ লং কুৱেশ্যনৰ ভিতৰত। এতিয়া এনেকুৱা ধৰণে যদি আহি যায়, তোমালোকে ইমান ডোখৰলৈকে যে লিখিলা, ইমান ডোখৰলৈকে লিখাৰ লগে লগে তোমালোকে 2 মাৰ্কছ পালাই, গম পাইছানে বাৰু? বাকী তোমালোকে তলত আৰু এটা পেৰেগ্ৰাফ পেৰেগ্ৰাফটো চেঞ্জ কৰি পিনে লিখিব লাগিব। আৰু মোৰ কথাটো যদি তোমালোকে মানা তেনেহলে তোমালোকে 4 নতুবা 5 নম্বৰীয়া যিবিলাক প্ৰশ্ন, সেই প্ৰশ্নবিলাকত তোমালোকে কমপ্লিট এটা পেজ লিখিবা।
ওকে ইয়াত তোমালোকে যিমানখিনি কথা দেখিছা মোবাইলৰ স্ক্ৰীন কাৰণে সৰু সৰুকৈ দেখিব পাৰা কিন্তু এইখিনি যদি তোমালোকে এখন বহীত লিখিব যোৱা যদি তোমালোকৰ আখৰ পাতি অলপ শুৱনি নতুবা ধুনীয়া হয় তেনেহ'লে তোমালোকৰ এটা পেজতে গোটেইখিনি কথা সোমাই পৰিব ওকে এতিয়া আই থিংক তোমালোকে ইমান ডোখৰলৈকে বুজি পালা অলপমান নিজেও যদি ষ্টাডি কৰা ইমান ডোখৰলৈকে বুজি পাই যাবা এটা মেইন তত্ত্বটো মেইন যিটো কনচেপ্টটো আমি এই ডোখৰতহে আমি পাম মানে আৰু সেই কনচেপ্টটো হৈছে আমাৰ সংবিধানত কিছুমান ৱৰ্ড আছে মনত কৰাচোন সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা কি বাৰু সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য এই শব্দকেইটা আমাৰ সংবিধানৰ প্ৰস্তাৱনাত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ শব্দ এই শব্দকেইটাতে আমাৰ সংবিধানৰ মূল বস্তুটো সোমাই আছে এই আটাইকেইটা শব্দৰ মাজত সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে আমাৰ ভাৰতবৰ্ষ কি ভাৰতবৰ্ষ হৈছে এখন সাৰ্বভৌম ৰাষ্ট্ৰ গম পাইছেনে সাৰ্বভৌম মানে কি সাৰ্বভৌম মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অৰ্থাৎ আমাৰ ভাৰতবৰ্ষখন আভ্যন্তৰীণভাৱে লগতে বাহ্যিকভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয় হেয়াৰ অৰ্থ হৈছে তোমাৰ সাৰ্বভৌম হয় নহয় আমাৰ ভাৰতবৰ্ষ হৈছে এখন সমাজবাদী দেশ ভাৰতবৰ্ষ হৈছে এখন ধৰ্মনিৰপেক্ষ দেশ অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত কোনো অফিচিয়েল ৰিলিজন নাই তাৰ মানে হিন্দু মুছলিম খ্ৰীষ্টিয়ান জৈন মানে কোনো ধৰণৰ অফিচিয়েল ৰিলিজন নাই হয় আমাৰ ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় দেশ ভাৰতবৰ্ষত বহুকেইটা ধৰ্মাৱলম্বী লোকে বসবাস কৰে কিন্তু আমাৰ কোনো ধৰণৰ অফিচিয়েল ৰিলিজন নাই মানে বুজি পালানে বাৰু আমাৰ আনুষ্ঠানিক কোনো ধৰ্ম নাই মানে সেইটো হৈছে ধৰ্মনিৰপেক্ষ মানে ধৰ্মৰ ভিত্তিত নতুবা মানুহৰ কালাৰ ভিত্তিত নতুবা জেণ্ডাৰ ভিত্তিত আমাৰ সংবিধানত মানে ডিফাৰেণ্ট কেটেগৰী নাই ইটছ মিন এনেকুৱা হয় কথাটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ মতে ভাৰতবৰ্ষত থকা প্ৰত্যেকজন ব্যক্তি জাতি বৰ্ণ ভাষা লিংগ নিৰ্বিশেষে সকলো প্ৰত্যেক ব্যক্তিয়ে মানে সমান অধিকাৰ পাব আমাৰ সংবিধানৰ মতে বুজিলা তো সেইকাৰণে তোমালোকে ষ্টাৰ্টিঙত মানে ছেকেণ্ড পেৰাগ্ৰাফটো ষ্টাৰ্টিঙত তোমালোকে এই ৱৰ্ডছ কেইটা ইনক্লুড কৰিবা কিন্তু ওকে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা সাৰ্বভৌমত্ব বুলি নিলিখিবা সাৰ্বভৌম বুলি লিখিবা ওকে এনেকৈ গণৰাজ্যলৈকে লিখিবা তাৰপৰা দাঁড়ি দিবা এই আটাইকেইটা শব্দৰ মাজত আমাৰ সংবিধানৰ যিটো আদৰ্শ সেই আদৰ্শটো অতি ভাল ধৰণে প্ৰতিফলিত হৈছে সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা কিন্তু আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰিএম্বুলত নাছিল সংবিধানৰ প্ৰস্তাৱনাত নাছিল তাৰ পৰা সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে এই শব্দ তিনিটা আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হয় তোমালোকে নিশ্চয় এটা শৰ্ট কুৱেশ্যন এডোখৰতে তোমালোকে এডোখৰতে আনচাৰটো পাই গৈছা কিতাপতে আছে যে আমাৰ সংবিধানত এই সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা কিমান নং সংবিধান সংশোধনৰ জৰিয়তে প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল কিমান লিখিবা 42তম দেখিলানে বাৰু তোমালোকক মই এটা কথা কওঁ যে সদায় লেসনটো যিমানে ভাল ধৰণে পঢ়িবা সিমানে ভাল ধৰণে পৰীক্ষাৰ ৰিজাল্ট কৰিব পাৰিবা এই যে তোমালোকে কমন বিচাৰি পোৱা পৃথিৱীত কমন বুলি একো বস্তু নাই মানে ওকে মাইণ্ড ইট ইয়াৰ উপৰি প্ৰস্তাৱনাত উল্লেখ আছে যে ভাৰতৰ জনগণেই দেশখনত ন্যায় স্বাধীনতা সমতা তথা ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰিব আৰু এইদৰেই ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শৰ প্ৰতিফলিত হৈছে তোমালোকে এই প্ৰশ্নটো এটো জেড যদি এনেকুৱা ধৰণে আহে আৰু অহাৰ চান্স কিন্তু অলপ মই 100% গ্যাৰান্টি দিয়া নাই দেই তোমালোকক সেইটো কথা মনত ৰাখিবা যদি পৰীক্ষাত এইটো প্ৰশ্ন আহে আৰু এইটো পৰীক্ষাৰ পাৰ্সপেক্টিভৰ পৰা নহয় মানে আমি ভাৰতত থকা ভাৰতীয় নাগৰিক হিচাপে আমি এনেকুৱা ধৰণৰ কথাবিলাক আমি বুজি পাব লাগে এতিয়া প্ৰস্তাৱনা কি তোমালোকে যদি দশম শ্ৰেণীতে যদি সংবিধানৰ প্ৰস্তাৱনা সংবিধানৰ গুৰুত্ব সংবিধানৰ আদৰ্শ যদি অলপমানো শিকি যোৱা তোমালোকৰ আপকামিং যিটো তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ নতুবা বিএ লেভেলৰ যিটো তোমালোকৰ ষ্টাডি হ'ব তাত তোমালোকক এইখিনি কথা সহায় কৰিব মোক কৰিছে যে তোমালোককো কৰিব বুজিলা এতিয়া যিসকল আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী মাধ্যমৰ পৰা বিলং কৰা দেখিছা ইয়াত ইংৰাজীটো লিখা আছে তোমালোকে ইংৰাজীত এনেকুৱা ধৰণে এইটো নোট কৰি ল'ব পাৰা কিন্তু ইংৰাজীত খুবেই মই চমুকৈ ইয়াতে লিখি দিছোঁ এইটো সম্পূৰ্ণ মই নিজে লিখিছোঁ তোমালোকে অকণমান বহাই দিওঁ বুলি ক'লেও পাৰিবা যিসকল ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছটো কৰি আছা নিজৰ ফালৰ পৰা যিখিনি কথা মোৰ মুখেৰে শুনিলা বুজি পালা তাৰ ফালৰ পৰা তোমালোকে আৰু অকণমান মানে বস্তুখিনি বহাই দিওঁ বুলি ক'লেও পাৰিবা আনচাৰটো বহাই দিওঁ বুলি ক'লেও পাৰিবা ঠিক আছে থেংক ইউ ছ' মাছ যদি ক্লাছটো ভাল পালা লগৰ বন্ধু বান্ধৱীক আমাৰ এই কোৰ্সটো সাজেষ্ট কৰিব নাপাহৰিবা আৰু আমি তোমালোকক প্ৰত্যেকটো লেসন বেচিছত আমি তোমালোকক কিছুমান ডেমো দি আছো যে এনেকুৱা ধৰণৰ লং কুৱেশ্যন টাইপ তোমালোকৰ পৰীক্ষাত আহিব ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও ক্লাস গাইজ বাই বাই থ্যাংক ইউ টেক কেয়ার এন্ড বেস্ট অফ লাক ফর your upcoming SSLC examination. Thank you.
তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম